খেতি কৰোঁ খেতিয়কৰ মানুহ আৰু লগতে গানৰ কথাটো ৰাইজে জানে গান গাই ভাল পাওঁ এখন ফাৰ্ম আছে সৰু ফাৰ্ম ইমান ডাঙৰো নহয় তাতে মাছ পুহিবলৈ বেছি চেষ্টা কৰিছোঁ লগতে গাহৰি হাঁহ কুকুৰা এইবিলাক আছে তাকে চাইডে অলপ খেতি কৰোঁ আৰু নেমু চেমু এইবিলাক বিজনেছৰ মানুহ মই নহয় আচলতে খেতিহে কৰোঁ এতিয়া যোনখিনি ধৰিব লাগিব এতিয়া মোৰ খেতিহে সেইখিনি আচলতে বিজনেছ মাইণ্ডত কৰা নাছিলোঁ খুব ভাল পাওঁ প্ৰকৃতিৰ লগত থাকি বেছি ভাল পাওঁ খেতি বাতিৰ লগত সৰুৰ পৰাই জড়িত গতিকে তাৰ সময় আহিলে বজৰং অপাৰেশ্যন আছিলে তেতিয়া মানে কিছুমান আলফা চাৰেণ্ডাৰ কৰিলে চাৰেণ্ডাৰ কৰাৰ পাছত তেওঁলোকক এটা চুক্তি কৰি দিলে চৰকাৰে তেওঁলোকক টেক্সি দিব এম্বেচাডৰ দিব টকা দিব তাৰ বিনিময়ত তেওঁলোকে আলফা ধৰি দিব লাগিব এতিয়া বহুতক ধৰিলে বহুতো জীৱন ঘূণীয়া হ'ল কিবা হ'ল লাষ্টত মোকো দুজন মানে আৰ্মিক দেখাই দিলে আমি ফাইনেন্স কৰিছিলোঁ ইটো আলফাৰ গান গায় আৰ্মিয়েতো একো বুজি নাপায় এইবোৰ কি দেশৰ বৰে নৰকে স্বদেশৰ চৌদিশে নিমাখিত জনগণ আদি সেই গীতবোৰ কথা কৈছোঁ মই একোতো আৰ্মিয়ে বুজি নাপায় তেওঁলোকে কৈ দিলে এইটো আলফাৰ গান গায় তেতিয়া মোক এই আৰ্মি উঠাই লৈ গৈছিলে আৰ্মি উঠাই নি মোক আচলতে বহুত শাস্তি প্ৰদান কৰিছিলে বহুত বিভিন্ন জেগাত আনিলে অসমৰ বিভিন্ন জেগাত ঘূৰালে খুব মাৰিলে আলফা ক'ত আছে এইটো মই একোৱেই নাজানো আলফা ক'ত আছে পাই নাপালে গাঁৱৰ মানুহে ক'ত লৈ গৈছে কি কথা তাক কেনেকৈ লৈ গৈছে ক'ত ধৰিলে একো গম নাপালে আৰ্মিৰ মাজতে মই বহুত দিন থাকিলোঁ বহুত মাৰিলে এনেকৈ ভৰিকেইটা ওপৰলৈ বান্ধি লয় এনেকৈ ওপৰত মাৰি পিনি মাৰে নহ'লে ভৰি উভতাই দিবলৈ কয় তেতিয়া বেটাই একে ফটো মানুহক খুন্দা দিয়ে ডেইলি মই যিমান দিন থাকিলে সদায় মাৰিলে তাৰপিছতে লাষ্টত মোৰ শেষক মানে ভগৱান আছে বুলি মই ভাবোঁ এতিয়াও মই ভগৱানক এতিয়াও প্ৰাৰ্থনা কৰোঁ লাষ্টত কি কৰিলে তেওঁলোকে মানে এনেকুৱা গামলা এটাত পানী দিলে পানী দি কিনে তাত কাৰেণ্ট দিলে তেতিয়া মোক ক'লে পেচাব কৰিবলৈ ক'লে পেচাব কৰিবলৈ ক'লে তাৰপিছত মই আৰু ভাবিলোঁ আজি মোৰ জীৱনটো চেছ ইমান বুজি পোৱা নাছিলোঁ এইটো কি কৰিবলৈ দিব তাৰপিছত দিছোঁ কাৰেণ্ট আছে ইয়াত কি হ'ব কাৰেণ্টটো যদি লাগে যে মোৰ পেচাব তাত যাব ঝটকা মাৰিব সেই কথাটো মই ভাবিছোঁ মানে কি হ'ব মোক কঁপনি উঠিছে তেতিয়া মোৰ আজি চেছ তেতিয়া মোক মাৰি পেলাব বুলিও মই এটা ভাবিছিলোঁ বাৰু এতিয়া মাৰি পেলাই নে কি কয় সেনেকুৱাৰো ভাৱ আছে তাৰপিছতে পেচাব কৰিবলৈ মই তেতিয়া হাফ পেণ্ট আছিলে কাপোৰ এখন আছিলে মোৰ লং পেণ্ট নাছিলে তাৰপিছত হাফ পেণ্ট পেচাব কৰিবলৈ লওঁতে এইফালৰ পৰা কামাণ্ডাৰ এজনে মোক পেচাব কৰিব দিছে এইফালে সাধাৰণ চিপাহী এজনে যিজনে মোক আগতে পিটিছিলোঁ কিন্তু ওপৰলৈ ভৰি কৰিবলৈ কৈছে তেতিয়া লাঠি মাৰিছিলে সেইজনে মোক এক গটা দি পিনে এইফালে পেলাই দিলে ধামকৈ তেওঁ মোৰ ভগৱান আছিলে তেওঁ কৈছে মানে আপুনি কেলৈ ল'ৰাটো ঘূণীয়া কৰিবলৈ বিচাৰিছে আমিতো মানুহ এইওতো মানুহে হিন্দীতে কৈছে ইটো মানুহ হয় ন আমি মানুহ হয় ইয়াক তেনেকৈ চব গোটেই কথাখিনি কৈ দিছে আলফাই কেনেকৈ আনিছে কেনেকৈ গাবলৈ ক'লে কি কৰিলে ইটো একো পোৱা নাই ইনো কি পাইছে ইয়াক মানে গোৱাইছে আলফাই ইউজ কৰিছে গতিকে এইটো কৈ দিয়াৰ লগে লগে এই ল'ৰাটো গোটেই জীৱনটো ধ্বংস হৈ যাব আপোনাৰ ভাই ককাই নাই নেকি আমাৰ ভাই ককাই নাই নেকি মই নাজানো এই সেইজন এতিয়া ক'ৰ মানুহ আছিলে কি কথা ভাল মানুহ তেওঁ হেৰি কৰিলে তাৰপিছত সেই হুলস্থুল টকাটকি গতি হৈছে তেওঁলোকৰ মাজত গতি হৈছে মানে তেতিয়া ওপৰলৈ কোনোবা এজনক ফোন কৰিলে নেকি কোনোবা বেলেগ মানুহে কৰিলে তেওঁলোকৰ আৰ্মি মানুহে বেলেগ এজন আহিলে ওখকৈ মানুহজন পাঞ্জাবী মানুহজন আহিলে কি হ'ল কথাটো এনেকুৱা নাই এইজনে কৈছে এই ল'ৰাটোক মানে এনেকৈ কাৰেণ্ট দিবলৈ লৈছে কি প্ৰয়োজন আছে আমাৰ কাৰেণ্ট দিবলৈ ইমান মাৰিলোঁ গোটেইটো ঘূণীয়া হৈ গ'লি ইমান মাৰ পিছত এইটো কৰাৰ কি যুক্তি আছে সেনেকৈ হিন্দীতে কৈছে মই বুজি পাইছোঁ মই মানুহজনলৈ খুব চাইছোঁ ইজনে মোৰ কাৰণে ভগৱান তাৰপিছত সিজনে কৈছে সিজনেও কিন্তু কামাণ্ডাৰজনক গালিহে পাৰিলে এইটো কৰিব নালাগে আৰু ইয়াক মানে অসম পুলিচক দি দিব লাগে নে ক'লে তাৰপিছত গৈ পিনি মোক আকৌ ডিব্ৰুগড়লৈ লৈ গ'ল ডিব্ৰুগড়ত অসম পুলিচক দিলে অসম পুলিচক দিয়াৰ পিছত মোক 3 মাহ দিন জেল দিলে লগত কেইবাদিনো লাগিলে মোৰ মনত নাই এতিয়া তথাপিও ভাবিছিলোঁ কিন্তু দেশ জাতিৰ প্ৰতি প্ৰেম আছিলে তেতিয়া আলফা বুলিলে আলফাক ইমান মানুহে বেয়া পোৱা কথাই নাছিলে আৰু কিছুমান মানুহ এতিয়াও আলফাত আছে বেয়া পাবলগীয়া নহয় তেওঁলোক সঁচা দেশ প্ৰেমিক দেশ জাতি হকে কাম কৰে তো এছাম আছে আৰু যেনেকৈ মোক এতিয়া চাৰেণ্ডাৰ কৰি ধৰাই দিলে কিবা কৰিলে মৰোৱালে সেইখিনি হ'ব নালাগে বুলি মই ভাবোঁ তেতিয়াও মোক এই বিশাল কাৰাগাৰ দেখিলেই মন হাহাকাৰ কিয় বাৰু বন্দী হলো মই মোৰ চকুলো বয় ধাৰাসাৰ নহয় গীত এটা মই
তাতে লিখিছিল তাৰে লিখিছিলোঁ হয় বাপৰে সৃষ্টি হৈছে তাৰ পৰা সৃষ্টি হৈছিলে